The piped natural gas supply project in Guwahati, developed by Purba Bharati Gas Private Limited, was officially launched on May 10, 2025, marking a significant leap towards clean energy for Assam. The project aims to supply PNG to over 3.21 lakh consumers across Kamrup, Kamrup Metropolitan, Kachar, Hailakandi and Shribhumi district. Designed to serve residential, commercial and industrial needs, the project initially targeted providing gas connections to 65,000 homes by February 2024. However, due to ongoing infrastructure development, the timeline has been adjusted. Now fully operational, the project is expected to significantly contribute to Assam's transition to a cleaner, more sustainable energy landscape. Assam Chief Minister Himanta Biswa Sharma highlighted the project's importance, emphasizing how it will revolutionize energy accessibility for households in the capital city. He further mentioned that today in Geetanagar, Guwahati, 101 houses were provided with PNG connections, marking a significant milestone in the project. Purba Bharati Gas Private Limited, Jiniki Ahom Sarkar, Gail India or Oil India at a Jotho company, Ami Kamrup Mohanagar, Aro Borak Upoitokat, City Gas Juganor Daito, Ami laugh Korisilu. Aru a gute Prokolpotur Babe, Purba Bharati Gas Private Limited, Prai 3000 koti toka ব্যয় কৰিব অসমৰ আন অঞ্চলসমূহো তেনেকে আন প্ৰতিষ্ঠানসমূহে লাভ কৰিছে আৰু তেওঁলোকেও নিজস্ব গতিৰে এই আঁচনি ৰূপায়নৰ ক্ষেত্ৰত আগবাঢ়িছে কিন্তু আমি অত্যন্ত আনন্দিত যে আমাৰ যদি ইমিডিয়েট কম্পিটিটৰ বুলি ক'ব যাও তেতিয়া হলে আন জাগাত আদানি গ্যাস প্রাইভেট লিমিটেডে নিবিদা পাইছিলে আমি এটা অঞ্চলত পাইছিলো কিন্তু আজি আমি প্রাইভেট কোম্পানিত কই আগতে আমাৰ এটো এটা সৰকাৰি কোম্পানি আমাৰ এক্সিকিউশন বহুত আগত হৈছে আৰু আজি আমি আনুষ্ঠানিকভাৱে গুৱাহাটীত কানেকশন দিবলৈ সক্ষম হৈছো গতিকে ই আমাৰ এফিচিয়েন্সিক ৰিফ্লেক্ট কৰে ই আমাৰ পাৰদৰ্শিতাক ৰিফ্লেক্ট কৰে আৰু মই ভাবো যে এই ধৰণৰ প্ৰতিযোগিতাত পূৰ্ব ভাৰতী গ্যাস প্ৰাইভেট লিমিটেডে যি এটা বিশাল পদক্ষেপ আগবঢ়াইছে হি আমাৰ ভৱিষ্যতৰ দিনবিলাকত এই কোম্পানীটো যে বহুত আগবাঢ়ি যাব তাৰ এক শুভ আৰম্ভণি বুলিও আমি ক'ব পাৰো এটা গুৱাহাটীত গ্যাস পাইপলাইন লে কৰা ইমান সহজ নাছিলে এটা প্ৰত্যাহ্বানমূলক কাম আছিলে বিশেষকৈ আমি গুৱাহাটীৰ পানী যোগানৰ সময়ত গ্যাস পানীৰ পাইপ লে কৰোতে কিমান সমস্যাৰ সন্মুখীন হওঁ আমি তাক জানো আৰু প্ৰথমতে যেতিয়া গ্যাস পাইপলাইন লগোৱাৰ কথা আহিছিলে মই নিজেও যথেষ্ট কনফিউজনত আছিলো যে ই বহুখিনি মহানগৰী মানুহক কষ্ট দিব আমি কৰিব পাৰিম নোৱাৰিম কিন্তু পূৰ্ব ভাৰতী গ্যাস প্ৰাইভেট লিমিটেডে নিজৰ কাম অত্যন্ত দক্ষতাৰে সৈতে কৰা বাবে আমাৰ গুৱাহাটীত মানুহৰো ৰিসেন্টমেন্ট বহুত বেছি হোৱা নাছিল আৰু আমি খুব স্মুথলি এই কামটো আগবঢ়াই লৈ যাব পাৰিছিলো আজি আমি অত্যন্ত আনন্দিত যে আজি গীতানগৰ অঞ্চলত 101টা পৰিয়ালে গ্যাসৰ জৰিয়তে আমাৰ যেটো আমি কুকিং গ্যাস আমি পাও তাক আমি এতিয়া গ্যাসৰ জৰিয়তে পোৱা আৰম্ভ কৰিম আৰু গুৱাহাটীত আমি এক্সপানশনো যথেষ্ট কৰিব পাৰিম কাৰণ আমাৰ নেসেসাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হৈছে এলপিজিত কৈ ই বহু পৰিমাণে সহজ হ'ব ঘৰতে আমি পাম আৰু মই গুৱাহাটীবাসী ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যিমান পাৰে আমাৰ পিবিজিএলত সাবস্ক্ৰিপশন কৰক যাতে আমি পাইপ কুকিং গ্যাস আমি নিজৰ ঘৰতে লাভ কৰিব পাৰো ই সেভ হয় দ্বিতীয়তে ই ইকনমিও হয় দুইটা ক্ষেত্ৰৰে আমি সুবিধা পাম গ্যাসৰো আমাৰ অভাৱ নাই কাৰণ ভাৰত চৰকাৰ বিশেষকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত আমাৰ গ্যাস গ্ৰিড ইতিমধ্যে স্থাপন হৈছে গতিকে গ্যাস গ্ৰিডত আমাৰ যথেষ্ট গ্যাস থাকে গতিকে আমাৰ গ্যাসৰ কোনো অভাৱ নাই আৰু তাৰ লগে লগে আনুষংগিক ইনফ্ৰাষ্ট্ৰাকচাৰো
পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে বনাই সম্পূৰ্ণ কৰিছে গতিকে মই ভাবো যে আমি সকলোৱে ইয়াক সমৰ্থন কৰিব লাগে আৰু লাহে লাহে এলপিজি সিলিন্ডাৰৰ জাগাত আমি গ্যাস পাই News Desk reports such the reality. বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওয়ান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটা শ্ৰেষ্ঠ স্থান গুৱাহাটীৰ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি সেলিব্ৰেচন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road Guwahati